মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতি হকে আজি মই ডিব্ৰুগড়ৰ ডক্টৰ আৰ.কে. স্কুলৰ এডুকেশ্যনৰ কোশ্চিন পেপাৰ এখন সলিউশ্যন কৰি দিব ওলাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কোশ্চিনৰ মই তোমালোকৰ আগত কোশ্চিন নম্বৰ 1 আৰু 2 টো সম্পূৰ্ণৰূপে সমাধান কৰি দিম। ইয়াত তোমালোকে 36 নম্বৰৰ সমাধান পাবা। আশা কৰিম এই কোশ্চিন পেপাৰৰ সলিউশ্যনে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে মোৰ চেনেল ইংলিছ লাৰ্ণিং আছামত এডুকেশ্যনৰ গোটেইখিনি চেপ্টাৰ আৰু বিভিন্ন জিলা আৰু এইচএছ ফাইনেল এক্সামিনেশ্যনৰ কোশ্চিন পেপাৰ সলিউশ্যন কৰি আলোচনা কৰা হৈছে। নিশ্চয় তোমালোকে এইখিনি চাইছা। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী সেইখিনি চোৱা নাই, তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ সেইখিনি চাবা বুলি আশা ৰাখি আজিৰ ভিডিঅ' আৰম্ভ কৰিলোঁ। কোশ্চিন নম্বৰ 1, খালী ঠাই পূৰণ কৰা দিছে। এই নম্বৰত দিয়া হৈছে যে 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ আছিল ড্যাশ। উত্তৰ হ'ব ডক্টৰ লক্ষ্মণ স্বামী মোডালিয়াৰ। বি নম্বৰত দিয়া হৈছে যে ড্যাশ চনৰ পৰা 1948 চনলৈকে অসমৰ মাধ্যমিক শিক্ষা প্ৰশাসনৰ দায়িত্ব কলিকতা বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছিল। এইটো উত্তৰ হ'ব 1926 চনৰ পৰা। এতিয়া চি নম্বৰলৈ আহা। চি নম্বৰত কোৱা হৈছে পৰিৱেশ শব্দটো মূল ফৰাচী ভাষাৰ ড্যাশ শব্দৰ পৰা আহিছে। এইটো হ'ব ইনভাইৰনাৰৰ পৰা আহিছে। ডি ড্যাশ মনোজগত উদ্দীপকৰ তীব্ৰ প্ৰভাৱ থাকে। উত্তৰ অনৈচ্ছিক মনোজগত উদ্দীপকৰ তীব্ৰ প্ৰভাৱ থাকে। ই নম্বৰ গেষ্টাল্ট হৈছে এটা জাৰ্মান শব্দ যাৰ অৰ্থ হৈছে ড্যাশ বা সম্পূৰ্ণ আকাৰ। এইটো হ'ব সমগ্ৰ বা সম্পূৰ্ণ আকাৰ। 13 নম্বৰ এডৱাৰ্ড লি থৰ্ণ্ডাইকে প্ৰৱৰ্তন কৰা প্ৰচেষ্টা আৰু ভুল শিক্ষাৰ পদ্ধতিৰ শিক্ষাৰ ড্যাশ তত্ত্ব বুলিও কোৱা হয়। এইটো শিক্ষাৰ কি সংযোগবাদ শিক্ষণ তত্ত্ব বুলিও কোৱা হয়। তাৰপিছত তোমালোকে এটা বাক্যত উত্তৰ লিখা যি ভাৰতবৰ্ষৰ ক'ত প্ৰথম মুক্ত বিশ্ববিদ্যালয় আৰম্ভ হৈছিল। উত্তৰ ভাৰতবৰ্ষৰ নতুন দিল্লীত 1979 চনত প্ৰথম মুক্ত বিদ্যালয় আৰম্ভ হৈছিল। পশ্চাদমুখী প্ৰতিৰোধ কি আৰু সংবেদনাত্মক স্মৃতি কাক বোলে, এই দুটা মই তোমালোকক অলপ পিছত দি আছোঁ। এতিয়া মই তোমালোকৰ আগত অভিজ্ঞতাৰ ফলত অভিজ্ঞতাৰ ফলত নতুন আচৰণৰ শক্তি বৃদ্ধি বা পুৰণি আচৰণৰ শক্তি হ্ৰাস কৰা প্ৰক্ৰিয়াকে শিক্ষণৰ ড্যাশ আখ্যা দিব পাৰি। এই উক্তিষাৰ কোনে কৈছিল। উত্তৰ এডৱাৰ্ড লি থৰ্ণ্ডাইকে কৈছিল। আৰু এল নম্বৰত আছে এই উক্তিষাৰ কে নম্বৰৰ উত্তৰ হ'ব স্মিথে কৈছিল। আৰু এল নম্বৰ হ'ল শিক্ষণৰ সংযোগবাদ তত্ত্বৰ স্ৰষ্টা কোন আছিলে। এইটো এডৱাৰ্ড লি থৰ্ণ্ডাইক আছিলে। এইখিনি আছিলে অতি চমু প্ৰশ্ন। এতিয়া মই তোমালোকৰ আগত এইচ আৰু আই নম্বৰটো আলোচনা কৰিম। তোমালোকে পোনপ্ৰথমতে যিখিনি আনচাৰ মই মুখে কৈ গ'লোঁ সেইখিনিৰ আনচাৰখিনি স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপিছত মই তোমালোকৰ বাকী যি দুটাৰ উত্তৰ মই দিয়া নাই সেইখিনি তোমালোকৰ আগত আলোচনা কৰিম। ইয়াতে কৈছে পশ্চাদমুখী প্ৰতিৰোধ কি। কেইবাবাৰো মোৰ চেনেলত আলোচনা কৰা হৈছে যে যেতিয়া আমি কোনো এটা বিষয় ঠিক পিছতেই আন এটা বিষয় শিকিবলৈ যাওঁ, দ্বিতীয় বিষয়টোৱে প্ৰথমে শিকা বিষয়টোৰ বেছিভাগ কথাই পাহৰাই দিয়ে। ইয়াকে পশ্চাদমুখী প্ৰতিৰোধ বোলে। তাৰপিছত আছিলে সংবেদনাত্মক স্মৃতি কাক বোলে।
শৰীৰৰ চকু কাণ নাক জিভা আৰু ছাল এই ইন্দ্ৰিয়সমূহৰ প্ৰয়োগেৰে যি স্মৃতি লাভ হয় সেয়ে সংবেদনাত্মক স্মৃতি। তাৰপিছত আছিলে ইয়াতে কে নম্বৰটো আছিল মই তোমালোকক দেখুওৱা নাই তথাপি আনচাৰটো কৈ দিওঁ। সমহিত ৰাশিৰ পৰা বহুলোক নিৰ্ণয় কৰাৰ সূত্ৰ। তোমালোকৰ সমহিত ৰাশিৰ পৰা বহুলোক লোৱাৰ সূত্ৰটো তোমালোকে 3 × মিডিয়ান -2 × মুঠ লিখিব লাগিব। এইটো হ'ল সমহিত ৰাশিৰ পৰা বহুলোক লোৱাৰ সূত্ৰ। তাৰপিছত মই তোমালোকে কেই নম্বৰটো পাইছে এতিয়া 2 নম্বৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। 2 নম্বৰৰ প্ৰশ্নত নম্বৰত আছে ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা 2টা পৰামৰ্শ উল্লেখ কৰা। তাৰপিছত তোমালোকে দেখা বি নম্বৰ ভাৰতবৰ্ষত মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণৰ প্ৰয়োজনীয়তা 2টা উল্লেখ কৰা। চি নম্বৰ পত্ৰ বা ডাকযোগে দিয়া শিক্ষাৰ 2টা সুবিধা উল্লেখ কৰা। ডি নম্বৰ মহিলা সবলীকৰণৰ ধাৰণাটো ব্যাখ্যা কৰা। ই নম্বৰ শিক্ষণৰ অনুবন্ধনবাদ তত্ত্ব কি আৰু এফ নম্বৰ স্মৃতি পৰীক্ষাৰ লগত জড়িত যিকোনো 2টা পৰ্যায় বা স্তৰ উল্লেখ কৰা। এই 6টা প্ৰশ্নৰ উত্তৰ একেলগে আলোচনা কৰিম। এই নম্বৰটো হ'ল ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা 2টা পৰামৰ্শ লিখা। মই ইয়াতে 4টা পৰামৰ্শ তোমালোকৰ আগত আলোচনা কৰিছোঁ। উত্তৰ 1 ব্যক্তিৰ শাৰীৰিক বিকাশ, 2 ব্যক্তিৰ মানসিক বিকাশ, 3 সামাজিক জ্ঞানৰ চাহিদা, 4 ব্যৱহাৰিক জ্ঞানৰ চাহিদা। এতিয়া বি নম্বৰৰ প্ৰশ্নৰ আনচাৰ হ'ব মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণ কৰাৰ 2টা প্ৰয়োজনীয়তা উল্লেখ কৰা বা মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে বৃত্তিমূলক যোগ্যতা বিকাশ সম্পৰ্কে মোডালিয়াৰ আয়োগৰ পৰামৰ্শসমূহ কি আছিল। ইয়াতে তোমালোকে 1 নম্বৰ দিবা ছাত্ৰ ছাত্ৰীক কায়িক শ্ৰমৰ প্ৰতি শ্ৰদ্ধা ভাৱ জগাই তোলা। মাধ্যমিক শিক্ষাৰ যোগেদি এক মনোভাৱ বা কৰ্মসংস্কৃতি গঢ়ি তুলিব লাগে। 2 শিক্ষাৰ সকলো পৰ্যায়তে কাৰিকৰী দিশৰ নিপুণতা আৰু যোগ্যতা বিকশাই তুলিবৰ বাবে ছাত্ৰ ছাত্ৰী প্ৰশিক্ষণপ্ৰাপ্ত আৰু যোগ্য ব্যক্তি হিচাপে গঢ় দি তুলিব লাগে। তাৰপিছত চি নম্বৰ পত্ৰ বা ডাকযোগে শিক্ষাৰ 2টা সুবিধা উল্লেখ কৰা। পত্ৰ বা ডাকযোগে দিয়া শিক্ষাৰ 2টা সুবিধা হ'ল নম্বৰ 1 জীৱনব্যাপী শিক্ষা আহৰণ কৰাত সুযোগ প্ৰদান কৰে। 2 অৱসৰ সময় সুস্থভাৱে পালনত সহায় কৰে। মহিলা সবলীকৰণৰ সংজ্ঞা তোমালোকৰ আগত আলোচনা কৰিম। 1985 চনত নাইৰোবিত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মহিলা সন্মিলনে মহিলা সবলীকৰণৰ বিষয়ে কৈছে। মহিলা সবলীকৰণ হ'ল সামাজিক শক্তি আৰু সম্পদ নিয়ন্ত্ৰণ ব্যৱস্থা মহিলাৰ হিতাৰ্থে পুনৰ বিতৰণ কৰাৰ প্ৰক্ৰিয়া। তাৰপিছত ইয়াতে দিয়া হৈছে কি শিক্ষাৰ অনুবন্ধনবাদ তত্ত্বৰ ব্যাখ্যা কৰিব দিছিলে যে স্বাভাৱিক প্ৰক্ৰিয়াক এটা নতুন কৃত্ৰিম উদ্দীপকৰ লগত সংযোগ কৰি বাৰে বাৰে পুনৰাবৃত্তি কৰিলে এক অস্বাভাৱিক ৰূপত নতুন প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। সেই আচৰণক অনুবন্ধনৰ দ্বাৰা শিক্ষা বোলে। আইভান পেভলভে শিক্ষাৰ অনুবন্ধনবাদ বা মৌলিক তত্ত্বৰ এজন স্ৰষ্টা আছিল। তাৰপিছত আছিলে স্মৃতিৰ লগত জড়িত যিকোনো 2টা পৰ্যায় বা স্তৰ উল্লেখ কৰিব দিছিলে। মই ইয়াতে দেখা তোমালোকৰ 4টা পৰ্যায় আছিলে 4টা পৰ্যায় আলোচনা কৰিছোঁ। 1 শিক্ষণ লাভ বা অভিজ্ঞতা আহৰণ, 2 সংৰক্ষণ, 3 পুনঃ স্মৰণ, 4 প্ৰত্যাভিজ্ঞা। এতিয়া জিৰ পৰা কে নম্বৰলৈকে একেলগে আলোচনা কৰিম।
জি স্মৃতির বাবে স্মৃতির প্রয়োজন কারণ দর্শোৱা এই মূল্যবোধ শিক্ষা বুলিলে কি বুজা আই অগতানুগতিক শিক্ষাৰ দুটা উদ্দেশ্য উল্লেখ কৰা যে তলৰ ৰাশিবোৰৰ পৰা গড় আৰু মধ্যমা নিৰ্ণয় কৰা কে মাধ্যমিক মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ দুটা সামাজিক গুণ উল্লেখ কৰা আৰু এল নম্বৰ হ'ল এজন ব্যক্তিৰ আগ্ৰহক প্ৰভাৱিত কৰিব পৰা দুটা উৎস বা উপাদান উল্লেখ কৰা স্মৃতিৰ বাবে স্মৃতিৰ প্ৰয়োজন কাৰণ দৰ্শোৱা স্মৃতিক স্মৃতিৰ এক কাৰক বুলি গণ্য কৰা হয় কাৰণ যিকোনো শিক্ষণ অভিজ্ঞতা আহৰণৰ পিছত ভৱিষ্যতে স্মৃতি লাভৰ অৰ্থে প্ৰতিৰূপ বা চাপসমূহ মনত ৰাখিব লাগে তাৰপিছত আছিলে কি তোমালোকৰ মূল্যবোধৰ শিক্ষা কি দেখা মূল্যবোধৰ মূল্যবোধ শিক্ষা বুলিলে এনেবোৰ শৈক্ষিক কাৰ্যসূচীৰ অন্তৰ্ভুক্তকৰণৰ কথা সূচায় যিবোৰে ব্যক্তি আৰু সমাজৰ উন্নতিৰ অৰিহণা যোগায় অৰ্থাৎ এই কাৰ্যসূচীবোৰে সমাজ এখনক স্বীকৃতি প্ৰদান কৰাত সহায় কৰে ই এজন ব্যক্তিৰ সৰ্বাত্মক বিকাশ অৰ্থাৎ শাৰীৰিক মানসিক নৈতিক সৌন্দৰ্যবোধক সামাজিক আৰু আধ্যাত্মিক বিকাশত সহায় কৰে তাৰপিছত অগতানুগতিক শিক্ষাৰ দুটা উদ্দেশ্য উল্লেখ কৰা ইয়াত আছে অগতানুগতিক শিক্ষাৰ দুটা উদ্দেশ্য হ'ল নম্বৰ 1 আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰকভাৱে অগতানুগতিক শিক্ষা প্ৰদান নম্বৰ 2 সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰা ব্যক্তিক শিক্ষা প্ৰদানৰ উদ্দেশ্য নেক্সট আছিলে কি তলত দিয়া তথ্য ৰাশিসমূহৰ পৰা গড় আৰু মধ্যমা নিৰ্ণয় কৰা এটো 48 42 45 92 56 85 72 74 46 90 এতিয়া গড় মানে গোটেইখিনি যোগ কৰি যিকিটা আছিলে ইয়াতে দেখা 9 আছিলে গোটেইখিনি যোগ কৰাৰ পিছত 608 হল এটুক 9 ৰে হৰণ কৰিলে 67.56 হয় আৰু মধ্যমা উলাওতে তোমালোকে প্ৰথমতে মানসমূহ ঊৰ্ধ্বক্ৰমত সজাব লাগিব ঊৰ্ধ্বক্ৰমৰ সজোৱাৰ পিছত আমি মানসমূহ এনেকৈ পাইছো 45 46 48 56 72 74 85 90 92 ইয়াত n হল 9 হল অযুগ্ম সংখ্যা গতিকে n plus 1/2 equal to 10/5 অর্থাৎ 5 নম্বৰ পদটো কি আছিল হেতু পঞ্চম পদটো হ'ব তোমাৰ মধ্যমা 1 2 3 4 5 72 তাৰ পিছত মানসিকভাৱে স্বাস্থ্যৱান লোক এজনৰ থাকিবলগীয়া দুটা সামাজিক গুণ উল্লেখ কৰা ইয়াতে হ'ব নম্বৰ 1 সমাযোজন ক্ষমতা আৰু নিয়মীয়া শৃংখলাবদ্ধতা নেক্সট এজন ব্যক্তিৰ আগ্ৰহক প্ৰভাৱিত কৰিব পৰা দুটা উৎস বা উপাদান উল্লেখ কৰা এজন ব্যক্তিৰ আগ্ৰহক প্ৰভাৱিত কৰিব পৰা দুটা উৎস বা উপাদান তলত উল্লেখ কৰা হ'ল নম্বৰ 1 দৈহিক অৱস্থা বৌদ্ধিক যোগ্যতা লিংগ পাৰ্থক্য পৰিৱেশৰ প্ৰভাৱ শিক্ষণ পদ্ধতি সো মাই ডিয়াৰ ষ্টুডেন্টস এইখিনি আছিল দুই মূল্যাঙ্কৰ প্ৰশ্ন আৰু তাৰ সমাধান কোশ্চেন নম্বৰ 3 ইয়াতে আছে এ নম্বৰ অসমৰ মাধ্যমিক শিক্ষাৰ চাৰিটা মূল সমস্যা বি নম্বৰ দিছে মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োগ কৰা শাৰীৰিক শিক্ষাৰ যিকোনো চাৰিটা প্ৰয়োজনীয়তা প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শৈক্ষিক মূল্য ডি নম্বৰ দেখা তোমালোকৰ এপ তোমালোকে প্ৰশ্নখিনি চাই যোৱা So my dear students এইখিনি আসলে আজিৰ এই ভিডিওৰ বিষয়বস্তু আশা কৰিছো এই ভিডিওৰ বিষয়বস্তুৱে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব থ্যাংক ইউ ফৰ ওয়াচিং